ভাগ্যত যিটো আছে সেয়াই হ'ব আৰু যিটো নাই সেইটো আহিও গুচি যাব। জীৱনটো কিমান গুৰুত্ব সহকাৰে লোৱাৰ কোনো প্ৰয়োজন নাই। এইখন পৃথিৱীৰ পৰা কোনেও জীৱিত অৱস্থাত বাচি যাব নোৱাৰে। এইটো সঁচা যে জীৱনটো ভাল হোৱা হ'লে আমি কান্দি কান্দি এইখন পৃথিৱীলৈ নাহিলোহেঁতেন। কিন্তু এইটো এটা মধুৰ সত্য যে জীৱনটো ইমান বেয়া হোৱা হ'লে আমি ইমান মানুহক কন্দুৱাই এইখন পৃথিৱীৰ পৰা আঁতৰি নগলোহেঁতেন। সেইবাবে জীৱনটো উপভোগ কৰক, কাইলৈ কি হয় কোনে জানে। মানুহে কয় কলিযুগ আহি পাইছে, কিন্তু আনিছে কোনে? নাৰীয়ে নিজৰ বিনয় পাহৰি গৈছে, পুৰুষে নিজৰ মূল্যবোধ পাহৰি গৈছে, গুৰুসকলে নিজৰ ধৰ্ম পাহৰি গৈছে, আনকি মানুহেও নিজৰ মানৱীয়তাক পাহৰি গৈছে। জীৱনত নিজতকৈ আনৰ বেছি চিন্তা কৰাসকল সদায় অকলশৰীয়া হৈ পৰে। তিতা কিন্তু সত্য। সকলোৱে প্ৰতিদিনে চিন্তা কৰে যে ভাল দেখাবলৈ কি কাপোৰ পিন্ধিব লাগে, কিন্তু ঈশ্বৰক সন্তুষ্ট কৰিবলৈ কি কাম কৰিব লাগে সেই বিষয়ে কোনেও কেতিয়াও নাভাবে। যিদিনা তোমাক কাৰোৰে প্ৰয়োজন নহ'ব, সেইদিনা সকলোৱে তোমাৰ আপোন হৈ পৰিব। কাৰণ প্ৰতিশ্ৰুতি ভংগৰ বাবে নহয়, কেৱল নিজৰ সুবিধাৰ বাবেহে। যন্ত্ৰণা দিয়াৰ পিছত প্ৰকাশ কৰা প্ৰেম আৰু অৱহেলাৰ পিছত দিয়া গুৰুত্ব মৃতকৰ অন্ত্যেষ্টিক্ৰিয়াৰ জুইকুৰাত আগবঢ়োৱা ফুলৰ দৰে। কেৱল নিৰ্মাতাজনেহে জানে মাটিৰ পাত্ৰ আৰু এটা পৰিয়ালৰ মূল্য, ভাঙি দিয়াজনে নহয়। তিক্ত কিন্তু সত্য। এখন পৰিষ্কাৰ মুখ, মনত এটা দাগ, সন্মুখত হাত চাপৰি, পিছফালে গালি, মুখত তুমি, পিঠিত এটা সাপ। আজিকালি মানুহৰ এয়াই পদ্ধতি। কি যে মৰম লগা লাইন শাৰী। জীৱনটো চুটি, হাঁহি এটা মাৰি জীয়াই থাকক, কাৰণ স্মৃতিহে ঘূৰি আহে, সময়বিলাক নহয়। ভগৱান শ্ৰীকৃষ্ণই কৈছে ধন সম্পত্তি এটা ভুলতে শেষ হৈ যাব, সৌন্দৰ্য শেষ হ'ব বেমাৰত, আৰু এটা ভুলতে মান সন্মান হেৰাই যায়। গতিকে এইবোৰক লৈ কেতিয়াও গৌৰৱ কৰা উচিত নহয়। বিশ্বাসৰ গছপুলিটো ৰোপণ কৰাৰ আগতে নিশ্চিতভাৱে মাটিখিনি পৰীক্ষা কৰক, কাৰণ প্ৰতিডৰা মাটি সাৰুৱা নহ'বও পাৰে। শিক্ষাই আমাক বুঢ়া আঙুলি চাপৰ পৰা স্বাক্ষৰলৈ লৈ গ'ল, কিন্তু নতুন প্ৰযুক্তিয়ে আমাক স্বাক্ষৰৰ পৰা বুঢ়া আঙুলিৰ চাপলৈ ঘূৰি আহিবলৈ বাধ্য কৰাইছে। তিক্ত কিন্তু সত্য। যদি আপুনি জীৱনত সফল হ'ব বিচাৰে, তেন্তে আনৰ জীৱনলৈ চোৱাৰ পৰিৱৰ্তে নিজৰ ভিতৰলৈ চাওক আৰু এজন ভাল মানুহ হ'বলৈ চেষ্টা কৰক। তিতা কিন্তু সত্য। কেৰেলাতকৈ তিতা মানুহে প্ৰয়োজনীয় সময়ত সহায় কৰে, আৰু চেনিতকৈ মিঠা মানুহে প্ৰায় প্ৰয়োজনীয় সময়ত আপোনাক বিশ্বাসঘাতকতা কৰে। তিতা কিন্তু সত্য। কিছুমান মানুহ কেৱল নামতহে আমাৰ নিজৰ, কিন্তু তেওঁলোকে কৰা কামবিলাক শত্ৰুতকৈ বেছি বিপদজনক। সঁচা কথা। মানুহে যিমানেই কৌশল নেখেলক কিয়, শেষত ফলাফল সেই ভগৱানেই দিয়ে, যিজনে সংসাৰখন ৰচিছে। খং উঠিলে মানুহৰ লগত নহয়, মনৰ লগত যুঁজিব। বিপদৰ সৃষ্টি হ'লে সময়ৰ লগত যুঁজ দিয়ক, নিজৰ লগত নহয়। তিক্ত কিন্তু সত্য। সেইবোৰ দিন আছিল যেতিয়া মানুহৰ টকা নাছিল, কিন্তু ভাতৃত্ববোধ আছিল। এতিয়া টকা আছে, কিন্তু ভাতৃত্ববোধ নাই। সঁচা কথা। যদি আপুনি মনৰ শান্তি বিচাৰে, তেনেহ'লে সকলো জানিবলৈ জোৰ নকৰিব। বহুতো সত্য এনেকুৱা আছে যে সেইবোৰৰ বিষয়ে অজ্ঞাতভাৱে থাকিলেই জীৱনটো শান্তিপূৰ্ণ হৈ থাকে। কিছুমান উৰণি আঁৰৰ সম্বন্ধই সম্পৰ্ক আৰু মন দুয়োটাকে ৰক্ষা কৰিব পাৰে। ডাঙৰ বাৰ্তা। 7 প্ৰজন্মৰ বাবে ইমান উপাৰ্জন কৰি কি লাভ, যেতিয়া দ্বিতীয় প্ৰজন্মই আপোনাৰ ছবিখন আপুনি নিৰ্মাণ কৰা ঘৰটোত আঁৰি থোৱাৰ বাবে কোনো আগ্ৰহ নাথাকে, আৰু ইফালে তৃতীয় প্ৰজন্মই আপোনাৰ নামটো মনত ৰাখিবলৈ নোখোজে। এনে এটা পৰিয়ালৰ বাবে নিজৰ সীমাৰ বাহিৰত গৈ ইমান উপাৰ্জন কৰি কি লাভ? আচলতে আমি অন্ধভাৱে বিশ্বাস কৰা লোকসকলে আমাৰ চকু প্ৰায় খুলি দিয়ে। আমাৰ পকেটৰ স্বভাৱটো অদ্ভুত। যেতিয়া ভৰি থাকে তেতিয়া সম্পৰ্ক বেছি হয়, আৰু যেতিয়া খালী হয় তেতিয়া অভিজ্ঞতাও বেছি হয়।